নমস্কাৰ টাইমলৈ স্বাগতম জনাইছৰ মুহূৰ্তত বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈছে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ বিশ্ববাসী আৰু ভাৰততো নিশা 9:57 পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণত কি কৰিব আপুনি কি নকৰিব জ্যোতিষীসকলে 15টাকৈ বিশেষ নিয়ম আগবঢ়াইছে এই নিয়ম অনুসৰি আপুনি সকলো নিয়ম পালন কৰিব লাগিব যাতে কোনো ধৰণৰ সমস্যাৰ বা কোনো ধৰণৰ সমস্যা যাতে আপুনি সন্মুখীন হ'বলগীয়া নহয় কিয়নো বহু নেতিবাচক শক্তিৰ সৃষ্টি হ'ব নকাৰাত্মক শক্তিৰ সৃষ্টি হ'ব এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত গতিকে জ্যোতিষীসকলে যিসমূহ পৰামৰ্শ আগবঢ়াইছে সকলো পৰামৰ্শই আপুনি পালন কৰিব মন কৰক কি কৰিব কি নকৰিব কি চুব আৰু কি নুচুব মুঠতে 15টাকৈ নিয়ম আগবঢ়োৱা হৈছে এই 15টা নিয়ম আপুনি মানি চলক বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিশত সমগ্ৰ বিশ্ববাসী যিমানেই আগবাঢ়ি নাযাওক কিয় কিন্তু জ্যোতিষ বিজ্ঞানৰ অনুসৰি এই সমূহ নিয়ম চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বা সূৰ্যগ্ৰহণৰ সময়ছোৱাত সকলো সময়তে মানি লোৱাৰ প্ৰয়োজন আৰু বিশেষকৈ এয়া দুৰ্লভ সংযোগ কিয়নো এফালে আজিৰে পৰা আৰম্ভ হৈছে পিতৃপক্ষ আৰু আনফালে চন্দ্ৰগ্ৰহণ গতিকে এক বিৰল মহাসংযোগ এই সংযোগৰ মহাসংযোগৰ সময়ছোৱাত আপুনিও মানি চলক জ্যোতিষীৰ 15টাকৈ নিয়ম লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই বিশেষ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সাজু হোক আপুনিও সমগ্ৰ বিশ্ববাসী সাজু হৈ উঠিছে এতিয়া এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে নিশা 9:57 পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব আৰু এফালে দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈছে শ্ৰুতকাল চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কি কৰিব কি নকৰিব চন্দ্ৰগ্ৰহণৰ সময়ত মানি চলক আপুনি কেতবোৰ নিয়ম বহুকেইটা নিয়ম মানি চলিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষ বিজ্ঞানীয়ে গৰ্ভৱতী মহিলাই চন্দ্ৰগ্ৰহণ ভুলতো নাচাব এই সময়ছোৱাত আপুনি চন্দ্ৰগ্ৰহণ চাবলৈ নাযাব এই সময়ছোৱাত বিছনাৰ পৰা আপুনি মাটিত নানামিব খালী ভৰিৰে ভুলতো আপুনি খোজ নাকাঢ়িব মাটিতেই হওক বা পকাতেই হওক ভুলতো আপুনি খোজ নাকাঢ়িব খাদ্য গ্ৰহণৰ পৰাও বিৰত থাকক এই সময়ছোৱাত গতিকে চন্দ্ৰগ্ৰহণ লগাৰ পূৰ্বে আপুনি খাদ্য গ্ৰহণ কৰক 9:30 বজাৰ পূৰ্বে আপুনি খাদ্য গ্ৰহণ কৰক সকলো ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ নহয় এই গ্ৰহণৰ সময়ছোৱা মেঘ কন্যা ধনু আৰু তুলা ৰাশিৰ জাতক জাতিকাই চাব পাৰিব এই গ্ৰহণ কিন্তু খালী চকুৰে গ্ৰহণ চাবলৈ চেষ্টা নকৰিব সকলো লোকে এই সময়ছোৱাত নিৰামিষ আহাৰ গ্ৰহণ কৰক আজি 9:30 পূৰ্বে সকলোৱে খাদ্য গ্ৰহণ কৰক এয়া জ্যোতিষীয়ে আগবঢ়াইছে পৰামৰ্শ উদঙাই ৰখা খাদ্য নাখাব আৰু স্পৰ্শ নকৰিব আৰু খাদ্য যদি থাকি যায় তেনেহ'লে আপুনি কিন্তু সেই খাদ্য পুনৰ পিছত খাম বুলি নাভাবিব সেই খাদ্য আপুনি পেলাই দিয়ক আৰু আজিৰ সময়ছোৱাত পাকঘৰত আপুনি জুই নধৰিব চৌকাত আপুনি জুই নধৰিব জুইত কোনো ধৰণৰ খাদ্য আপুনি প্ৰস্তুত নকৰিব এই সময়ছোৱাত আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু এই সময়ছোৱাত পৰাপক্ষত আপুনি মাটিৰ পাত্ৰত ৰখা পানী খাওক আৰু মাটিৰ পাত্ৰতে পানী খাবলৈ চেষ্টা কৰিব খালী চকুৰে ভুলতো এই চন্দ্ৰগ্ৰহণ চাবলৈ আপুনি চেষ্টা নকৰিব গ্ৰহণ শেষ হোৱাৰ পিছত আপুনি গা ধুবলৈ নাপাহৰিব গা ধুব আৰু পাৰিলে তুলসী পাত তিয়াই থোৱা বা ধুবৰি বন তিয়াই থোৱা পানীৰে আপুনি গা ধুবলৈ চেষ্টা কৰক সকলোৱে আজি নিশা পৰিধান কৰক ৰঙা ৰঙৰ কাপোৰ জ্যোতিষীসকলে আগবঢ়োৱা পৰামৰ্শ অনুসৰি এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক আৰু এফালে পুৱালৈ গা ধোৱাৰ পিছত পুনৰ আপুনি কমলা ৰঙৰ কাপোৰ পৰিধান কৰিব চন্দ্ৰগ্ৰহণৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে জ্যোতিষীয়ে এফালে জ্যোতিষশাস্ত্ৰৰ মতে এই সময়ছোৱাত আপুনি যদি চন্দ্ৰগ্ৰহণৰ পূৰ্বে আপুনি যদি দৰিদ্ৰক গাখীৰ দৈ বা অন্যান্য বগা ৰঙৰ মিঠাই যদি আগবঢ়ায় তেতিয়াও যিজনে দান কৰিব তেওঁৰ পৰা বহু সমস্যা দূৰ হ'ব তেওঁৰ আগন্তুক সময়ছোৱাত বা ভৱিষ্যতলৈ যিসমূহ সমস্যা আহিছে বাধা বিঘিনি আহিছে সকলো বাধা বিঘিনি দূৰ হ'ব তেওঁলোকে যদি দৰিদ্ৰক দান কৰে গতিকে সাজু হওক মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে হ'ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ নিশা 9:57 পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কি কৰিব কি নকৰিব কি পিন্ধিব আৰু কি চুব কি নুচুব সকলো ধৰি লৈ এগৰাকী জ্যোতিষীয়ে আগবঢ়াইছে কেইবাটাও পৰামৰ্শ আমি সেই পৰামৰ্শ আগবঢ়াবলৈ চেষ্টা কৰিম এই মুহূৰ্তত দৰ্শকসকলৰ মাজলৈ আমি সেই জ্যোতিষীগৰাকীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইতো চাবই নাপায় গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিছনাত থাকিব লাগে কি কাৰণে ভ্ৰূণটোৰ পৰাই সন্তান হয় পেটত গতিকে সেই ভ্ৰূণটোৰ পঞ্চ ইন্দ্ৰিয় চকু কাণ মুখ নাক এই বস্তুটোত ক্ৰিয়া কৰে সেইকাৰণে গ্ৰহণ চলি থকা গৰ্ভৱতী মহিলাই মাটিত নামিব নাপায় আৰু গ্ৰহণ চাব নাপায় সেইটো হৈছে প্ৰথম কথা সেকেন্ড কথা আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেঘ ৰাশি কন্যা ৰাশি তুলা ৰাশি
ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ মানে ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষশাস্ত্ৰ মতে ছেকেণ্ড কথা আজি নিৰামিষ খাব কি কাৰণে গ্ৰহণে যদিও মূৰত প্ৰভাৱ পেলায় যেহেতুকে খন্তেকীয়াভাৱে জলবায়ুটো দূষিত কৰে গতিকে পেটত ক্ৰিয়া কৰে সেইকাৰণে খুব লাইট খানা খাব নিৰামিষ খানা খাব আৰু খোৱা খানাখিনি ৰাতি 9:30 আগত শেষেই কৰিব কাৰণ 9:57 পৰা গ্ৰহণ আৰম্ভ হ'ব গতিকে 9:30 বজাৰ আগত ৰাতি খোৱা লোৱাখিনি শেষ কৰিব নিৰামিষ খাব আৰু তাৰে পিছত আপোনালোকে নাচাব গ্ৰহণ নচোৱাটোৱে আমাৰ ঋষিমুনিবিলাকে কৈছে কিন্তু মডাৰ্ণ চায়েন্সে এতিয়া কয় যে চাব পাৰে এটা বহুতে চায় কিন্তু আমাৰ জ্যোতিষশাস্ত্ৰ মতে সূৰ্যগ্ৰহণে ডাইৰেক্ট মানুহৰ চকুৰ ৰেটিনাত এফেক্ট কৰে আৰু সূৰ্যৰ পৰা অহা অতি বেগুনীয়া যিটো ৰে এই ৰেটোৱে জীৱকুলৰ হাৰ্টৰ পৰা স্কিনৰ পৰা দেহৰ প্ৰতিটো অংগ প্ৰত্যংগত ক্ৰিয়া কৰে অৰ্থাৎ নিগেটিভ এফেক্ট আনে সেই নিগেটিভ এফেক্টটো জীৱকুলৰ কাৰণে গ্ৰহণযোগ্য নহয় সেইকাৰণে মানে গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা চা ধুব যদি কিবা বনাই খাব লাগে বনাই নতুনকৈ খাব আৰু গাখীৰ পানী এইবিলাক যদি পাৰে উতলাই ল'ব তেতিয়াও তাৰ আগৰ পৰিৱেশলৈকে মানে ষ্টেজলৈকে উভতি যাব আৰু আজি আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব ৰঙা ড্ৰেছটো আজি চবতকৈ বেছি গ্ৰহণযোগ্য মানে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব অৰ্থাৎ আজি ৰঙা ড্ৰেছ পিন্ধিব আৰু অহাকালি কমলা ৰঙৰ ড্ৰেছ পিন্ধিব প্ৰথম কথাটো আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব একজেক্টলি যিটো আৰম্ভ হয় এনেই যিকোনো গ্ৰহণবিলাকৰ 12 ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষশাস্ত্ৰ মতে কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি 7 তাৰিখে ৰাতি 9:57 পৰা হ'ব অৰ্থাৎ 9:57 পৰা গ্ৰহণটো ষ্টাৰ্ট হ'ব আৰু মধ্যম যিটো লেভেল গৈ পায় গ্ৰহণৰ কিছুমান ষ্টেজ থাকে মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব আৰু তাৰপিছত আৰু পূৰ্ণগ্ৰাস আৰম্ভ হৈ গ'ল পূৰ্ণগ্ৰাসটো এটা ষ্টেপ এটা সেইটো গৈ 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 পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23 তাৰপিছত আৰু একদম টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 গোটেই পিৰিয়ডটো হৈ গৈছে 123 মিনিট মানে 1 ঘণ্টা 23 মিনিট চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় নৰ্মেলি আমাৰ শাস্ত্ৰত কৈছে যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰিলি গোটেই জলবায়ুটো দূষিত হয় যিটোৰ কাৰণে সূৰ্যৰ 7টা ৰে আহি থাকে সেই ৰেকেইটা বাধা পোৱাৰ কাৰণে পৃথিৱীত নতুন প্ৰজাতিৰ কিছুমান ভাইৰাছ বেক্টেৰিয়াৰ জন্ম হয় যিবিলাক বস্তু খোৱা বস্তুবিলাকত পনীয়া বস্তু পানীজাতীয় বস্তুবিলাকত সহজে সংক্ৰমণ ঘটে মানে ইনফেকশ্যনটো পটককৈ পানী বা খোৱা বস্তু লিকুইড বস্তুত পনীয়া বস্তুত সোনকালে আহি যায় সেইকাৰণে আমাৰ ঋষিমুনিবিলাকে কৈছে যে গ্ৰহণ হোৱাৰ পিছত গা ধুব লাগে আৰু গ্ৰহণ যোৱাৰ পিছত এই পুৰণি বস্তুবিলাক পেলাই দিব লাগে এটা গাখীৰ চাখীৰটো পেলাব নোৱাৰি উতলাই দিলেও তাৰ আগৰ পুনৰ গুণখিনি পাই যায় অৰ্থাৎ ভাইৰাছ বেক্টেৰিয়া যদি হয়ও সেইখিনি মৰি যায় আমাৰ শাস্ত্ৰমতে গ্ৰহণ চাব নাপায় সূৰ্যগ্ৰহণটো টোটেলি চাব নাপায় এই সূৰ্যগ্ৰহণে মানুহৰ মেইনলি চকুৰ ৰেটিনাত প্ৰভাৱ পেলায় আৰু চন্দ্ৰগ্ৰহণে মানুহৰ মনত ক্ৰিয়া কৰে গ্ৰহণ হোৱাৰ পিছত 15টা দিন মানুহৰ উগ্ৰ ভাৱ থাকে ধৈৰ্য সহ্যটো কমি যায় খং বাঢ়ে আৰু সবফালে এটা অৰাজকতাৰ পৰিৱেশ এটা সৃষ্টি হয় আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিছনাত থাকিব লাগে কি কাৰণে ভ্ৰূণটোৰ পৰাই সন্তান হয় পেটত গতিকে সেই ভ্ৰূণটোৰ পঞ্চ ইন্দ্ৰিয় চকু কাণ মুখ নাক এই বস্তুটোত ক্ৰিয়া কৰে সেইকাৰণে গ্ৰহণ চলি থকা গৰ্ভৱতী মহিলাই মাটিত নামিব নাপায় আৰু গ্ৰহণ চাব নাপায় সেইটো হৈছে প্ৰথম কথা ছেকেণ্ড কথা আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেষ ৰাশি কন্যা ৰাশি তুলা ৰাশি ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ মানে ৰাশিৰ আমাৰ জ্যোতিষশাস্ত্ৰই কৈছে যদিও গ্ৰহণ চাব নাপায় স্পেচিয়েলি গৰ্ভৱতী মহিলাইটো চাবই নাপায় গৰ্ভৱতী মহিলাই গ্ৰহণ চাব নাপায় আৰু গৰ্ভৱতী মহিলাই গ্ৰহণ চলি থকা সময়খিনিত মাটিত নামিব নালাগে অৰ্থাৎ বিছনাত থাকিব লাগে কি কাৰণে ভ্ৰূণটোৰ পৰাই সন্তান হয় পেটত গতিকে সেই ভ্ৰূণটোৰ পঞ্চ ইন্দ্ৰিয় চকু কাণ মুখ নাক এই বস্তুটোত ক্ৰিয়া কৰে সেইকাৰণে গ্ৰহণ চলি থকা গৰ্ভৱতী মহিলাই মাটিত নামিব নাপায় আৰু গ্ৰহণ চাব নাপায় সেইটো হৈছে প্ৰথম কথা ছেকেণ্ড কথা আজিৰ যিটো গ্ৰহণ এই গ্ৰহণটো কেইটামান ৰাশিৰ মানুহে চাব পাৰে তেওঁলোকৰ হাৰ্ম নহয় প্ৰথম কথা মেষ ৰাশি কন্যা ৰাশি তুলা ৰাশি
ধনু ৰাশি আৰু মকৰ ৰাশি এইকেইটা গ্ৰহৰ মানে ৰাশিৰ মানুহে যদি গ্ৰহণটো চায় তেওঁলোকৰ ক্ষেত্ৰত কম প্ৰভাৱ পৰে জ্যোতিষশাস্ত্ৰ মতে ছেকেণ্ড কথা আজি নিৰামিষ খাব কি কাৰণে গ্ৰহণে যদিও মূৰত প্ৰভাৱ পেলায় যেহেতুকে খন্তেকীয়াভাৱে জলবায়ুটো দূষিত কৰে গতিকে পেটত ক্ৰিয়া কৰে সেইকাৰণে খুব লাইট খানা খাব নিৰামিষ খানা খাব আৰু খোৱা খানাখিনি ৰাতি 9:30 আগত শেষেই কৰিব কাৰণ 9:57 পৰা গ্ৰহণ আৰম্ভ হ'ব গতিকে 9:30 বজাৰ আগত ৰাতি খোৱা লোৱাখিনি শেষ কৰিব নিৰামিষ খাব আৰু তাৰে পিছত আপোনালোকে নাচাব গ্ৰহণ নচোৱাটোৱে আমাৰ ঋষিমুনিবিলাকে কৈছে কিন্তু মডাৰ্ণ চায়েন্সে এতিয়া কয় যে চাব পাৰে এটা বহুতে চায় কিন্তু আমাৰ জ্যোতিষশাস্ত্ৰ মতে সূৰ্যগ্ৰহণে ডাইৰেক্ট মানুহৰ চকুৰ ৰেটিনাত এফেক্ট কৰে আৰু সূৰ্যৰ পৰা অহা অতি বেগুনীয়া যিটো ৰে এই ৰেটোৱে জীৱকুলৰ হাৰ্টৰ পৰা স্কিনৰ পৰা দেহৰ প্ৰতিটো অংগ প্ৰত্যংগত ক্ৰিয়া কৰে অৰ্থাৎ নিগেটিভ এফেক্ট আনে সেই নিগেটিভ এফেক্টটো জীৱকুলৰ কাৰণে গ্ৰহণযোগ্য নহয় সেইকাৰণে মানে গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা চা ধুব যদি কিবা বনাই খাব লাগে বনাই নতুনকৈ খাব আৰু গাখীৰ পানী এইবিলাক যদি পাৰে উতলাই ল'ব তেতিয়াও তাৰ আগৰ পৰিৱেশলৈকে মানে ষ্টেজলৈকে উভতি যাব আৰু আজি আপোনালোকে ৰঙা ড্ৰেছ পিন্ধিব ৰঙা ড্ৰেছটো আজি চবতকৈ বেছি গ্ৰহণযোগ্য মানে আৰু অহা কাইলৈ কমলা ৰঙৰ ড্ৰেছ পিন্ধিব তেতিয়া মানসিক সন্তুলন অৰ্থাৎ মেণ্টেল বেলেঞ্চ পাব অৰ্থাৎ আজি ৰঙা ড্ৰেছ পিন্ধিব আৰু অহাকালি কমলা ৰঙৰ ড্ৰেছ পিন্ধিব প্ৰথম কথাটো আজি চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব একজেক্টলি যিটো আৰম্ভ হয় এনেই যিকোনো গ্ৰহণবিলাকৰ 12 ঘণ্টা আগৰ পৰাই প্ৰভাৱ আহে আমাৰ জ্যোতিষশাস্ত্ৰ মতে কিন্তু একজেক্টলি যিটো চন্দ্ৰগ্ৰহণটো আৰম্ভ হ'ব আজি 7 তাৰিখে ৰাতি 9:57 পৰা হ'ব অৰ্থাৎ 9:57 পৰা গ্ৰহণটো ষ্টাৰ্ট হ'ব আৰু মধ্যম যিটো লেভেল গৈ পায় গ্ৰহণৰ কিছুমান ষ্টেজ থাকে মধ্যম লেভেলটো গৈ পাব ৰাতি 11:01 যাওঁতে যাব আৰু তাৰপিছত আৰু পূৰ্ণগ্ৰাস আৰম্ভ হৈ গ'ল পূৰ্ণগ্ৰাসটো এটা ষ্টেপ এটা সেইটো গৈ 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 পূৰ্ণগ্ৰাসটো শেষ হ'ব ৰাতি 12:23 তাৰপিছত আৰু একদম টোটেল গ্ৰহণটো শেষ হ'ব ৰাতি 1:27 গোটেই পিৰিয়ডটো হৈ গৈছে 123 মিনিট মানে 1 ঘণ্টা 23 মিনিট চন্দ্ৰগ্ৰহণে মানুহৰ মনত প্ৰভাৱ পেলায় নৰ্মেলি আমাৰ শাস্ত্ৰত কৈছে যে গ্ৰহণ হোৱাৰ পিছত টেম্পৰাৰিলি গোটেই জলবায়ুটো দূষিত হয় যিটোৰ কাৰণে সূৰ্যৰ 7টা ৰে আহি থাকে সেই ৰেকেইটা বাধা পোৱাৰ কাৰণে পৃথিৱীত নতুন প্ৰজাতিৰ কিছুমান ভাইৰাছ বেক্টেৰিয়াৰ জন্ম হয় যিবিলাক বস্তু খোৱা বস্তুবিলাকত পনীয়া বস্তু পানীজাতীয় বস্তুবিলাকত সহজে সংক্ৰমণ ঘটে মানে ইনফেকশ্যনটো পতককৈ পানী বা খোৱা বস্তু লিকুইড বস্তু